এইচএছ পৰীক্ষাৰ ফলাফলৰ তাৰিখ নিৰ্ধাৰিত হ'ল। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে কেতিয়া দিব এইচএছ পৰীক্ষাৰ ফলাফল। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ। আছামিজ নিউজ ইনফৰ্ম চাই থকাৰ বাবে সকলোকে ধন্যবাদ। বহু ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি আছে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া দিব, আনকি অভিভাৱকসকলেও জানিব বিচাৰে যে এইচএছ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সম্পৰ্কে মন্তব্য কৰিছে। তোমালোকে জানা যে মেট্ৰিক পৰীক্ষাৰ ফলাফল এপ্ৰিলত দিব বুলি তেখেতে ঘোষণা কৰিছে, বা তেখেতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল সম্পৰ্কে এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা। বাট অতি শীঘ্ৰেই এইচএছ পৰীক্ষাৰ ফলাফলৰ তাৰিখ ডিক্লেয়াৰ কৰিব। ইলেকশ্যনৰ কাৰণে এইবাৰ মেট্ৰিকৰ ৰিজাল্ট আগুৱাই দিয়া হৈছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া দিব মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে মন্তব্য নকৰিলেও কিছুমান ৱেবছাইটত জনাই দিছে। ইয়াত তোমালোকে চাব পাৰিছা যে নটিফিকেশ্যন টু আছাম এছএছচি ৰিজাল্টছ 2024 এট এ গ্লেন্স, তলত বৰ্ড নেম দিয়া আছে, এক্সাম নেম দিয়া আছে আৰু ৰিজাল্ট নেম দিয়া আছে। ইয়াত তোমালোকে আৰু এটা কথা লক্ষ্য কৰিব পাৰিছা যে এক্সাম নেম আছাম হায়াৰ ছেকেণ্ডাৰী এক্সাম 2024, ইয়াত 2024 বুলি উল্লেখ আছে। আৰু তাৰ তলত তোমালোকে চাব পাৰিছা যে এছএছচি ৰিজাল্টছ 2024 আছাম ৱেবছাইট, ইয়াত দুটা ৱেবছাইট দিয়া আছে। এই দুটা ৱেবছাইটৰ পৰা তোমালোকে ৰিজাল্ট ল'ব পাৰিবা। প্ৰথম ৱেবছাইটটো হ'ল যে ssec.assam.gov.in আৰু এটা ৱেবছাইট আছে resultsassam.nic.in 2024। আৰু শেষত তোমালোকে আৰু এটা অপশ্যন চাব পাৰিছা যে এইচএছ ৰিজাল্ট 2024 ডেট আছাম সেৱা, ইয়াত তোমালোকে ফাৰ্ষ্ট উইক অফ জুন 2024 বুলি উল্লেখ আছে। আৰু এটা নটিফিকেশ্যন অৰ্থাৎ টেবল তোমালোকে চাব পাৰিছা যে আছাম এইচএছ ফাইনেল ৰিজাল্ট 2024 হাইলাইট, ইয়াতো বৰ্ড নেম, এক্সাম নেম, ৰিজাল্ট নেম চব দিয়া আছে। এণ্ড শেষত তোমালোকে চাব পাৰিছা যে এছএছচি এইচএছ ফাইনেল ৰিজাল্ট 2024 ডেটটো দিয়া আছে জুন 2024। তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাৰ ফলাফল কোনদিনা দিব সেইটো সঠিককৈ মেনশ্যন কৰা নহ'লে ৱেবছাইটৰ যোগেদি সেইটো জনাই দিয়া হৈছে, অৰ্থাৎ ৱেবছাইটত দি দিয়া হৈছে। অৰ্থাৎ তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহত দি দিয়া হ'ব।